আপোনালোকৰ জৰিয়তে পোনপ্ৰথমতে ডিমৰাবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেজিৰ জুয়ে যাতে অসমত থকা যি অপায় অমংগল আছে অপায় অমংগলবোৰ আঁতৰি যাওক, সকলোৱে সুখে শান্তিৰে থাকক। ইয়াৰ উপৰিও আমাৰ ঐতিহাসিক যি ৰজাদিনীয়াৰ বমানী বিলৰ যি উৎসৱ, কেৱল বমানী বিলতে নহয়, পাৰশালী মেলাতে পাৰশালী বিল হ'ব, তাতেও ৰজা আহিছে, ইয়াতেও ৰজা আহিছে অলৰেডি। আমাৰ যি পৰম্পৰা আছে পৰম্পৰাগতভাৱে আমাৰ যাতে এই উৎসৱ সকলোৱে আনন্দ ফূৰ্তিৰে কৰে তাৰে কামনা কৰিছোঁ। আমি বছৰ বছৰ ধৰি উৎসৱ উদযাপন কৰি আছোঁ। মাঘ বিহুৰ উৰুকাৰ দিনা এনেদৰে সকলো ৰাইজে সমবেত হৈ ভৱানী বিলৰ পৰা মাছ মাৰে আৰু নাহৰী আছিল সমিতিয়ে এই পৰম্পৰা ৰক্ষা কৰি ভৱানী বিলত ৰজাই পূজা দিয়াৰ পিছত আমি মাছ মৰা পৰ্ব আৰম্ভ কৰোঁ। তেন্তিলাই ৰজা পাণবৰংগ ডাঙৰীয়াই পূজা দিয়ে, পূজা দিয়াৰ পিছত প্ৰত্যেক বছৰে ইয়াত মাছ মাৰে আৰু সকলো মানুহে মিলি একেলগে হাঁহি ফূৰ্তি কৰি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি একেলগে ইয়াত মাছ মৰা উৎসৱ পালন কৰে আৰু সকলোৰে আনন্দ উল্লাস কৰে। আৰু আমাৰ এই মাঘ বিহু যি আদৰাৰ, এই আদৰাৰ আমি সকলোৱে এনেদৰে আমি প্ৰস্তুতি কৰি আৰু সকলোৱে ইয়াতে উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত আৰু আশা কৰিছোঁ বছৰ বছৰ ধৰি এই ৰজাদিনীয়া পৰম্পৰা আগলৈ চলি থাকিব বুলি আমি আশা কৰোঁ।